নমস্কাৰ গণতৰ্ক পোনপ্ৰথমে নেদেখাজনৰ ওপৰত ভৰসা কৰি সতীৰ্থসকলৰ সহায় বিচাৰি আৰু সংবাদ বন্ধুসকলৰ ধন্যবাদ জ্ঞাপন কৰি ভিউৱাৰ্ছসকলক গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে আহ্বান জনাই আজি যি সংবাদমেল এইটো সংবাদমেল সম্বোধন কৰিবলৈ প্ৰস্তুত হৈছোঁ। মোৰ নাম শাকিল ইনজামামুল হক। এই পৃথিৱীৰ ভিতৰত যিমান নদী আছে গৰাখহনীয়া কৰে, তাৰে ভিতৰত চীনৰ হুৱাংহু यानी ইয়ালো ৰিভাৰ সেইটো বহুত ভয়ানক গৰাখহনীয়া কৰে। সেই গৰাখহনীয়াটো প্ৰতিৰোধ কৰাটো সম্ভৱ হৈছে। চীনতো যদি সম্ভৱ হৈছে তেনেহ'লে আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাটো সম্ভৱ। ঠিক আছে, আমি চীনৰ কথা বাদেই দিলোঁ। আমাৰ চেঙা সমষ্টিৰ গাতে লাগি থকা বৰক্ষেত্ৰী সমষ্টি, আমাৰ চেঙা সমষ্টিৰ গাতে লাগি থকা বকো সমষ্টি, দুয়োটা সমষ্টিত চেঙা সমষ্টিৰ তুলনাত গৰাখহনীয়াৰ পৰিমাণটো কম, অথচ দুয়োটা সমষ্টিতে গৰাখহনীয়া প্ৰতিৰোধৰ কাম হৈছে, কিন্তু আমাৰ চেঙা সমষ্টিত হোৱা নাই। ইয়াৰ কাৰণ এইটোৱে যে বিগত 40 বছৰত বকো সমষ্টি আৰু বৰক্ষেত্ৰী সমষ্টিৰ যিবোৰ বিধায়ক হৈছে, জনপ্ৰতিনিধি হৈছে, তেওঁলোকে কিবা এটা সাইণ্টিফিক চিন্তা চেতনা আৰু একান্ত মনেৰে কৰা প্ৰচেষ্টাৰ ফলত তেওঁলোকৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাটো সম্ভৱ হৈ উঠিছে, যোনটো নেকি আমাৰ চেঙা সমষ্টিৰ বিধায়কসকলে এইখিনি মনে প্ৰাণে চেষ্টা কৰা নাই। আজি কেইদিনমান আগতে আমি লক্ষ্য কৰিব পাৰিছো দক্ষেশ্বৰ দেৱালয়ৰ সন্মুখত 300 পৰা 400 মিটাৰ মান জিঅ' বেগেৰে কাম কৰি বৈজ্ঞানিক পদ্ধতিৰে কাম কৰি গৰাখহনীয়া প্ৰতিৰোধ কৰাটো সক্ষম হৈছে বুলি আমাৰ দৃষ্টান্ত হৈছে। কেনেকুৱা ধৰণৰ বৈজ্ঞানিক পন্থাৰে কাম কৰা আমাৰ চেঙা সমষ্টিৰ হয়তো দ্বিতীয় আৰু ক'তো এনেকুৱা ধৰণৰ নজিৰ নাই। ক'ৰবাত যদি অলপ পাৰ্কোপাইনৰ কাম হৈছে, সেইখিনি ইমান ফলপ্ৰসূ নহয়। এতিয়া যদি আমি আমাৰ এই অঞ্চলসমূহৰ গৰাখহনীয়া প্ৰতিৰোধৰ কথা কওঁ, আমাক কয় কেছ কৰি থৈছে। কেছ কথা এষাৰ আছে নহয়, বোলে নাচিব নাজানে চোতালখনে বেকা। যি সময়ত শ শ বিঘা মাটি বানপানীৰ গৰাখহনীয়াৰ কবলত পৰি উঠি গৈ আছে, যি সময়ত হাজাৰ হাজাৰ মানুহ গৃহহীন হৈ আছে, যি সময়ত লাখ লাখ টকাৰ শস্য বিনষ্ট হৈ আছে, সেই সময়ত বাহানা দি আছে কেছ কৰি থৈছে। আৰে ভাই, কেছ কৰি থৈছে, কেছটোৰ ওপৰত তুমি ডিবেট কৰা, কেছটোৰ ওপৰত তুমি কাউণ্টাৰ কৰা। এইবোৰ কথা আমাৰ চেঙা সমষ্টিৰ যোনবোৰ দুখীয়া মানুহ, চেঙা সমষ্টিৰ গৰাখহনীয়া কবলত পৰা দুখীয়া মানুহ, তেওঁলোকৰ কান্ধত এই দায়িত্বটো দিলেতো নহব। এইটো কেতিয়াও সম্ভৱ নহয়। আৰে কেছটো কৰি থৈছে, যি সময়ত আমি ভাবো 200 কৰোৰ টকা হলে আমাৰ গৰাখহনীয়া প্ৰতিৰোধৰ কামটো সম্পন্ন হব, সেই সময়ত 380 কৰোৰ প্ৰায় 400 কৰোৰ টকা ফাণ্ড আহিছে, সেই সময়ত কেছ কৰি বন্ধ কৰি থৈছে। সিহঁতে যে কেছ কৰি বন্ধ কৰি থৈছে, দে আৰ সাইণ্টিফিক অৰ নট, সেই বছৰে কেছটোৰ গোটেই তথ্য আমাৰ চেঙা সমষ্টিৰ প্ৰত্যেকজন নাগৰিকে জনাৰ অধিকাৰ আছে। তাৰ ভিতৰত কি কথা আছে প্ৰত্যেকজন নাগৰিকে জানিব লাগিব। এনে মুখে মুখে কলে নহব। নিজে এটা ভাল কাম কৰিব নোৱাৰে, আনে কিবা এটা ভাল কাম কৰিব খুজিলে যে বাধা আৰোপ কৰা, এই যোনটো কেৰেক্টাৰ আমি মানি নলওঁ যুৱ সমাজে। এটা বস্তু আমি লক্ষ্য কৰিছো, বা আমাৰ যিটো চৰ্চা আমাৰ NGOৰ ফালৰ পৰা হওক, আঞ্চলিক যুৱকসকলৰ মাজত কথোপকথনৰ পিছত আমি এটা ফিল কৰিছিলো যে এই যোনটো কাম আহিছিল, সেই কামটো হ'ব দিব লাগিছিলে। ফাৰ্ষ্ট ইনষ্টলমেণ্টৰ কামটো যদি হল হয়, তাৰপিছত কামৰ লগত সহযোগিতা কৰি সময়ত আৰু ভাল লাগে বুলি যদি আমি ডিমাণ্ড ক্ৰিয়েট কৰিলো হয়, হয়তো তাৰ পিছত যিমানখিনি মানুহ গৰাখহনীয়া কবলত কৰি উঠি যাব লগা হ'ল, সেইবোৰ মানুহ নহল হয়। আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব, এই ব্ৰহ্মপুত্ৰ নদীয়ে এনেকুৱা এটা বস্তু যি নেকি কোনো ৰাজনীতি বুজি নাপায়। ব্ৰহ্মপুত্ৰ নদী এটা এনেকুৱা বস্তু যি নেকি কোনো শস্য চিনি নাপায়। ব্ৰহ্মপুত্ৰ নদী এনেকুৱা বস্তু সি কোনো হিন্দু নে মুছলমানৰ ঘৰ বিচাৰ কৰিব নাজানে। ব্ৰহ্মপুত্ৰ এটা এনেকুৱা বস্তু সি কোনো শস্য ধনী দুখীয়া এইবোৰ চিনি নাপায়। ব্ৰহ্মপুত্ৰ মাথো হৈছে এটা ৰাস্তা, ই সময়ে সময়ে চেনেল ডাইভাৰ্ট কৰে। খুন্দা মাৰিছিলে, তাৰাবাৰী ভাঙিল। পাজাৰ ভাঙাত খুন্দা মাৰিছিলে, পাজাৰ ভাঙাত ভাঙিল। চেনিমাৰীত খুন্দা মাৰিছে, চেনিমাৰী ভাঙিল। আজি আমাৰ বহুৰিত সত্যটো আজি এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হৈ আছে। আজি বান্ধালীত খুন্দা মাৰিছে, বান্ধালী ভাঙি আছে। আজি বামন ডোংৰাত খুন্দা মাৰিছে, ডোংৰা ভাঙি আছে। ৰৌমাৰীত খুন্দা মাৰি আছে, ৰৌমাৰীত ভাঙি আছে। এইদৰে য'ত য'ত নদীয়ে খুন্দা মাৰি আছে, তাতে তাতে এনেকে গৰাখহনীয়া হৈ আছে। আজি আমি আৰু এটা বস্তু লক্ষ্য কৰিব লাগিব, যদি আমি আমাৰ এই নদী বান্ধৰ কামখিনি যদি সম্পূৰ্ণ নকৰো, তেনেহলে এটা সময় এনেকুৱা আহিব, এই গোটেই চেঙা সমষ্টিটো চেঙা বুলি নামহে থাকিব। তাতে সমষ্টিৰ জিঅ'গ্ৰাফিকেল লোকেশ্যনত একো মানুহৰ ঘৰ বাৰী নাথাকে, অকল পানী আৰু পানীয়ে থাকিব। আৰু এনেকুৱা ইমান যে এটা
ভয়াবহ এটা সমস্যা চেঙা গৰাখহনীয়া সমস্যাটো। এই সমস্যাটোৰ কাৰণে মূৰৰ বিষ নাই কাৰো। কাৰ মূৰৰ বিষ নাই? চেঙা সমষ্টিৰ প্ৰত্যেকজন নাগৰিকৰ মূৰৰ বিষ নাই। আজি চেঙা সমষ্টিৰ নাগৰিকৰ মূৰৰ বিষ এটাই, তেওঁলোক কি? মাটি কিনিব লাগিব। আৰু এই মাটি কিনিব গলে মানুহৰ জীৱনত কি কি পৰিৱৰ্তন আহে? আমি তোমাক MLA বনাইছো, এইবোৰ বাহানা দিবলৈ নহয়। এনে এনে কথা কৈ ফাং ফুং কৰি লাভ নাই। আমি তোমাক প্ৰতিনিধি বনাইছো আমাৰ সমষ্টিৰ ৰাইজৰ যি সমস্যা সমাধান কৰিবলৈ। এই গৰাখহনীয়া যোনটো সমস্যা, এইটো সমাধান কৰিব বুলি কৈছিলা। আজি তুমি সেইবোৰ নকৰি, ঠিক আছে, তুমি আমাৰ সমস্যা সমাধান নকৰি আজি লম্বা লম্বা গাড়ী লৈ ফুৰা, ওখ ওখ অট্টালিকা বনোৱা, ভাল ভাল প্লেচত মাটি কিনি আছা। তুমিতো দাদা ইলেকশ্যনৰ সময়ত ডিস্কভাৰ বাইক এটা লৈ ফুৰিছিলা, ইলেকশ্যনৰ সময়ত তুমি গাড়ী এটা ললা, এতিয়া তুমি লম্বা লম্বা গাড়ী লৈ ফুৰা। এই গাড়ীৰ ধূলিৰে সমষ্টিৰ মানুহক যদি চকুত ধূলি দি অন্ধকাৰ কৰি ৰাখিব খুজিছা, তেন্তে ভুল। এই নিকৃষ্ট ৰাজনীতি বন্ধ কৰা। তুমি বিধানসভাৰ ভিতৰত বাহিৰত মিডিয়াৰ আগত ফেচবুকত শুৱলা শুৱলা অসমীয়া ভাষাৰে প্ৰশংসা বুটলি আছা, বুটলা। সেই প্ৰশংসা বুটলি কি লাভ যদি তোমাৰ সমষ্টিৰ মানুহৰ, নৈপৰীয়া মানুহৰ যি জীৱন আৰু যৌৱনৰ নিৰাপত্তাই যদি দিব নোৱাৰা, এই প্ৰশংসা লৈনো কি লাভ? ঠিক আছে, তুমি লম্বা লম্বা গাড়ী লৈ ফুৰা, তুমি ওখ ওখ অট্টালিকা বনোৱা, তুমি ঠায়ে ঠায়ে মাটি কিনা, তুমি বিদেশ ভ্ৰমণ কৰা, তুমি সমষ্টিৰ ভিতৰত ঠিকা কৰা, সমষ্টিৰ বাহিৰত ঠিকা কৰা, তুমি যি কৰা কৰা। সমান্তৰাল ভাৱে আমাৰ এই সমষ্টিৰ দুখীয়া নিষ্পেষিত মানুহৰ কাৰণে, এই সিহঁতৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে কাম কৰাটো তোমাৰ প্ৰথম আৰু প্ৰধান কাম আছিল। গৰাখহনীয়া এটা এনেকুৱা এটা সমস্যা নৈপৰীয়া মানুহৰ কাৰণে যাৰ জাতীয় পৰিচয় বিলীন হৈ যাব ধৰিছে। এই সমস্যাটোৰ কাৰণে মানুহ দ্বিভূতত পৰিণত হৈছে। এই সমস্যাটোৰ কাৰণে মানুহ আজি বাংলাদেশী টেক লবলগীয়া হৈছে। অৰ্থাৎ নৈপৰীয়া মানুহৰ সমস্যা, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, আইডেন্টিটি ক্ৰাইচিছ, শিক্ষা, স্বাস্থ্য পৰা আৰম্ভ কৰি গোটেইবোৰ মানুহ আজি ডিপ্ৰেশ্যনত থাকিব লগা হৈছে। ইমান কেইটা যে প্ৰব্লেম কৰো, এই গোটেই কেইটা সমস্যা, এই গোটেই কেইটা সমস্যা সমাধান কৰিব গলে আপাতত ব্ৰহ্মপুত্ৰ নদীটো আমি গৰাখহনীয়াটো প্ৰতিৰোধ কৰিব লাগিব। এই প্ৰতিৰোধ এনে এনে কলে নহব, এনে এনে বছৰে বছৰে বিদায় হলে নহব। এই সমস্যাটো সমাধান কৰিব গলে বাস্তৱ ভিত্তিক বিজ্ঞানসন্মত চিন্তাধাৰা থাকিব লাগিব, নদী সম্পৰ্কে এটা ষ্টাডি থাকিব লাগিব। এইখিনি আমাৰ থকাটো অতিকৈ প্ৰয়োজন। আজি আমি এটা বস্তু লক্ষ্য কৰিছো, আমাৰ চেঙা সমষ্টিৰ নৈপৰীয়া মানুহখিনি আপোনালোকে চাব, ৰাজনৈতিকভাৱে অতি সহজ সৰল, ইতিহাস সাক্ষী আছে। এই নৈপৰীয়া অঞ্চলৰ মানুহখিনি ৰাজনৈতিকভাৱে সহজ সৰল। তেওঁলোকৰ কাণ্ডৰ ওপৰত হাত দি যদি মৰমত দুটা কথা কয়, তেওঁলোকে বিশ্বাসত লৈ লয়। বিশ্বাসত লৈ লয় আৰু যদি কয় আপোনালোকে আমাক ভোটটো দিয়ক, আমি গৰাখহনীয়া প্ৰতিৰোধ কৰি লওঁ, মানুহে বিশ্বাসত তেওঁলোকক ভোটটো দিয়ে। আৰু যেতিয়া ভোটটো দিয়ে, ভোটটো লৈ যোৱাৰ পিছত যোনে ভোটটো লৈ যায়, সি গুৱাহাটীত ঠায়ে ঠায়ে মাটি বাৰী কিনি লয়। আৰু যোনজন মানুহে ভোটটো দিয়ে, 2 মাহৰ ভিতৰত তাৰ ঘৰ ভাঙি ব্ৰহ্মপুত্ৰৰ পানীৰ লগত মিলি গৈ যোগীৰ পৰা ব্ৰিজৰ তলেদি পাৰ হৈ গুচি যায়। এটা বস্তু আপোনালোকে চকুমুদি অনুধাৱন কৰি চাব, বিগত 40ৰ পৰা 50 বছৰৰ ভিতৰত চেঙা সমষ্টিৰ পৰা যিমান বিধায়ক হৈছে, প্ৰতিজনৰে গুৱাহাটীতে বিল্ডিং, মাটি, ঘৰ বাৰী বনাইছে। অথচ যিবোৰ মানুহে তেওঁলোকক আজি বিধায়ক বনাই দিলে, যাৰ কাৰণে তেওঁলোকে গুৱাহাটীত নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিব পাৰিলে, সেইবোৰ মানুহ আজি ক'ত কোনে ক'ত চেদেলি বেদেলি হৈ আছে তাৰ কোনো চিন চাপে নাই। অৰ্থাৎ ব্যক্তি স্বাৰ্থৰ আগত আমাৰ এই নৈপৰীয়া মানুহবিলাকক প্ৰতিজন বিধায়কে বলি দি থাকি এতিয়ালৈ বলি দি থকা আমাৰ পৰিলক্ষিত হৈছে। এজন মানুহৰ সামগ্ৰিক জীৱনত সপোন কি থাকে? মোৰ এটা ভাল ঘৰ থাকক, মোৰ শৰীৰটো সুস্থ থাকক, মোৰ ল'ৰা ছোৱালী ভালকে লিখা পঢ়া কৰি ষ্টাব্লিছ হওক, এটা মোৰ পৰিয়ালৰ প্ৰতিজন মানুহে ভাল কাপোৰ পিন্ধক। আজিৰ দিনত এটা মানুহৰ মানে সপোন কি? মোৰ এটা ভাল মোবাইল থাকক, এটা ভাল গাড়ী থাকক। এই ব্ৰহ্মপুত্ৰ নদীয়ে এনেকুৱা কাম কৰিছে, প্ৰতিজন মানুহকে এই যিবোৰ সপোন, এই সপোনবোৰ পূৰণ কৰাৰ পৰা বঞ্চিত কৰি ৰাখিছে। শান্তিৰে এইবোৰ সপোন পূৰণ কৰিব পৰা নাই। আজি নৈপৰীয়া অঞ্চলৰ ডেকা ল'ৰাকেইটা দিল্লী, বেংগলোৰ, গুৱাহাটীৰ দৰে চহৰত দিন হাজিৰা কৰি খাব লগা হৈছে। সেই সময়তে তেওঁলোকে কি কৰিব লাগে? একে সময়তে নিজৰ ঘৰ বনাব লাগে, মাটি কিনিব লাগে, চিষ্টাৰক বিয়া দিব লাগে, ইফালে নিজৰ ৰুম ৰেণ্ট, এইবোৰতো কথা আছে। হাইৰে যন্ত্ৰণা। আৰু এটা বস্তু আপোনালোকে লক্ষ্য কৰিব, এই গৰাখহনীয়াৰ কবলত পৰা মানুহবোৰ
গৰাখহনীয়াৰ পৰা উঠি যায় এটা গাঁৱৰ পৰা যেতিয়া নতুন সমাজ এটাত মানুহ থিতাপি লয় সেইখন সমাজত পূৰ্বৰ সমাজৰ দৰে মৰ্যাদা নাপায় সামাজিক যোনটো মৰ্যাদা সেই মৰ্যাদাটো নাপায় এই কথাটো হয়তো যাৰ ঘৰ গৰাখহনীয়াৰ কবলত কৰি উঠি যোৱা নাই সি চাগে উপলব্ধি কৰিব নোৱাৰে কিন্তু আজি তাৰাবাৰীৰ মানুহক সুধি চাওক আজি পাজাৰ ভাঙাৰ মানুহক সুধি চাওক আজি আপোনাৰ চেনিবাৰীৰ মানুহক সুধি চাওক তেওঁলোক পূৰ্বৰ সমাজত কেনেকে আদ্যবন্ত আত্মসন্মান সামাজিক মৰ্যাদাৰে এক জীৱন নিৰ্বাহ কৰিছিল আৰু আজিৰ ডেটত তেওঁলোকৰ জীৱনটো কেনেকৈ পাৰ হৈ আছে এই কথাটো ভাবিলে আমাৰ বুকু কঁপি উঠে অলপ সময়ৰ কাৰণে আপুনি ধৰি লওক আপুনি হস্পিটেলত আছে আপোনাৰ বেমাৰ আপোনাক ডক্টৰে ক'লে দুদিন পিছত আপোনাৰ মৃত্যু হ'ব দুদিন সমস্যাটো যিহেতু আমাৰে সমাধানৰ কাৰণে চিন্তা অলপ আমিও কৰিব লাগিব ইয়াৰ কাৰণে আমাৰ কিছুমান সামাজিক আৰু নৈতিক দায়িত্ব আমি ল'ব লাগিব আমি যুৱ সমাজ সকলোৰে লগত কোলাবৰেট কৰি আমি গৰাখহনীয়া কামটো সম্পন্ন কৰাৰ কাৰণে চৰকাৰক আবেদন নিবেদন জনাব লাগিব চৰকাৰে যে কিবা কাম কৰে তাৰ সমান্তৰালভাৱে সহযোগ কৰি আমি কিবা এটা অলপ সহযোগ কৰি আমি কামবোৰ কৰিব লাগিব তাৰ কাৰণে আমাৰ গোটেই সমষ্টিৰ মানুহক এটা বস্তু মই আহ্বান জনাম আপোনালোকে এই সমস্যাটোক নিজৰ সমস্যা বুলি ভাবক এই গৰাখহনীয়া সমস্যাটোক আপোনালোকে পৰিয়ালৰ সমস্যা বুলি ভাবক এই গৰাখহনীয়া সমস্যা বুলি ভাবক এই সমস্যাটোক গোটেই বৰপেটাবাসীৰ অসমবাসীৰ কাৰণে এটা সমস্যা বুলি ভাবক তাৰপিছতহে শ্ৰদ্ধা ৰাইজ মই কম আপোনালোকে এই কথাটো অন্তৰত গাঁঠি লওক মাথাত গাঁঠি লওক এই সমস্যাটো আমি সমাধান কৰিমেই যিকোনো হালতত আমি এইটো সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিম আমি আহ্বান জনাম আমাৰ চেঙা সমষ্টিৰ যিমান ভূমিপুত্ৰ আছে তেওঁলোক বিদেশত আছে নিজৰ দেশৰ কথা চিন্তা কৰি থাকে তেওঁলোককো কম চেঙা সমষ্টিত বসবাস কৰা প্ৰত্যেকজন নাগৰিকে যিকোনো প্ৰকাৰে পাৰে সহায় কৰক আমাৰ লগত কোলাবৰেট কৰক আমি একেলগ হৈ ঐক্যবদ্ধভাৱে ৰাজনৈতিকভাৱে যিসকলে আজি ফাইট কৰিছে তেওঁলোকে কৰক আমি আজি প্ৰেছাৰ গ্ৰুপ হিচাপে যিমানখিনি পাৰো সামাজিকভাৱে আমি যিমানখিনি পাৰো আমি কৰিবলৈ যত্ন কৰিম তাৰ কাৰণে সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখি Stay informed, stay ahead. News NE 365